হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। এইপিনে চিলালোঁ মেখেলা এখন আৰু মেখেলা এখন চিলাই মেলি শেষ কৰিলোঁ আৰু সেয়া যাবলৈ ওলাইছোঁ মানে বাৰ্থডে আৰু গধূলি সময় হৈছে আৰু গধূলি সময়তে মেখেলাখন চিলাইও শেষ হ'ল আৰু এয়া দেখিছেনে মিষ্টাৰ মই আৰু পিউ ওলাইছোঁ। আমি তিনিটাই যাম আৰু বাৰ্থডে খাবলৈ আৰু যিহেতু বৰ্তাৰ ছোৱালীজনীৰ বাৰ্থডে আছে মানে মোৰ নন্দা হ'ব আৰু এয়াই যিহেতু গধূলি সময়ত ওলাইছোঁ সেইকাৰণে দেহাক অকণমান ডাঠকৈ পিন্ধাই লৈছোঁ, নহ'লে ঠাণ্ডা পাব হয় নহয়। আৰু এয়াই আমি তিনিটা ওলাই মেলি ৰখিছোঁ আৰু যামেই আৰু বাহিৰত যিহেতু আন্ধাৰ হৈ গ'ল আৰু এয়া অকণমান বহিলোঁ আৰু ইয়াতে আৰু এতিয়া যামেই আৰু তাৰপিছত এয়া আহি পালোঁ সিহঁতৰ ঘৰ আৰু যিহেতু আগফালে লাইটটো অফ কৰিছে আৰু ভিতৰত এয়া মেজিক লাইটবোৰ দিছে সেইকাৰণে আগফালে আন্ধাৰ দেখাইছে বাৰু। আৰু এয়া দেখিছেনে লাইটটো মানে কেমেৰাটো একেবাৰে ক্লিয়াৰ দেখা নাই আৰু এয়া লাইটটোৰ কাৰণে ইফালে দীপাৰ মাৰা লাইটটো দিয়া আছে সেইকাৰণে মেজিক লাইটটো। তাৰপিছত এয়া চাওকচোন বাৰ্থডে গাৰ্লৰ কেকটো আৰু কেকটো চাওকচোন ইমান ধুনীয়া ফ্ৰেণ্ডছ। এয়া নামটো লিখা আছে ইয়াত মাৰিয়া আৰু আপোনালোকক কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ কেকটো জনাবচোন দেই। আৰু সেয়াই পিউৰ লগত সিহঁতি ফটো উঠিলে অকণমান, তাৰ লগতে ময়ো অকণমান উঠি লৈছোঁ সিহঁতৰ লগতে আৰু ধুনীয়াকৈ ব্লু আৰু হোৱাইটত বেলুন দি সজাইছে এয়া চাওকচোন। আৰু এয়া বৰ্তা তাৰ লগতে পাকঘৰলৈ গ'লোঁ মই বৰমাহঁতৰ লগত অকণমান কথা চথা পাতিলোঁ আৰু আমাৰ লগত আছিলে এয়া মানে মামাহঁতৰ ছোৱালী দুজনী বৰমাৰ মানে ভাই ককায়েকৰ ছোৱালী হয় আৰু দেই। আৰু মোৰ লগতে বহি আছে এইফালে বৰমা এজনী আৰু এয়াই আৰু এতিয়া আগফালে আহিছোঁ, এইফালে বেটিক লৈ আছে চয়নিকা আৰু তাৰপিছত গীৰ্জা আৰম্ভ হৈছে আৰু আমি বহিলোঁ এয়া যিহেতু বৰ্তাই গীৰ্জা চলালে আৰু গীৰ্জা এইফালে শেষে হ'ল যিহেতু প্ৰাৰ্থনা কৰাৰ পিছতে কেকটো কটা হ'ব। সেইপিনে ধীৰাজ দা বৌহঁতেও আছে আৰু এয়া বেটিৰ লগতে মই বহি আছোঁ যিহেতু এতিয়া কেকটো কটা হ'ব আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্লজনী এয়া মমটো জ্বলাইছে আৰু যিহেতু এতিয়া কেকটো কাটিব আৰু এয়া চাওকচোন মানে মেজিক লাইটটো দিয়াৰ কাৰণে আৰু কেমেৰাটো একেবাৰে ক্লিয়াৰ নেদেখাইছে আৰু দেই, মানে লাইটটোৱে ধৰিছে চাগে কেমেৰাটোত সেইকাৰণে এয়া স্পষ্ট উঠা নাই, তথাপি মানে যিমানটো পাৰিছোঁ আৰু দেখুৱাইছোঁ। এয়া বৰ্তাক প্ৰথমে কেক খোৱালে, তাৰপিছত আমাকো খাবলৈ দিলে কেক আৰু কেক খোৱাৰ পিছতে ভাত পানী খালোঁ আৰু সিমানটো ভিডিঅ' কৰা নহ'লেই কাৰণ মানে পিউক লৈ আছিলোঁ আৰু সেয়াই তো এয়া পিউ ভাল পাইছে, আগফালে ইমান ধুনীয়া লাইট চাইট জ্বলি আছে সেইবোৰ চাই। আৰু তাৰপিছত এইপিনে আমি সিজনী বহি এয়া অকণমান কথা চথা পাতি ল'লোঁ আৰু এয়া চাওকচোন ভিতৰত মানে এয়া ধীৰাজ দা ল'ৰাটোৱে গান গাই আছে আৰু ধুনীয়াকৈ মানে স্পীকাৰ লেখা ধৰি লৈছে, যিহেতু সৰু পোৱালি হয় নহয় স্পীকাৰ হয় বুলিয়ে ভাবিছে আৰু ইয়াতো অকণমান বহিলোঁ, বহাৰ পিছত আৰু একেবাৰে আহিছিলোঁ মানে ঘৰলৈ কাৰণ মানে ৰাতিও হ'ল 9টা মানে বাজিলে। ঘৰ আহিয়ে এয়া দহি বচা কামত লাগি গ'লোঁ কাৰণ ৰাতিপুৱাকৈ মানে চাদৰখন কমপ্লিট কৰি দিবই লাগিব আৰু ৰাতি হৈ যোৱাৰ কাৰণে এইপিনে হাজবেণ্ড আৰু বেটি শুই আছে আৰু মই বিচনাৰ ওপৰতে এয়া মানে দহি বাচিবলৈ লৈছোঁ আৰু যিহেতু মানে আজি দিয়া কথা আছিলে কিন্তু মোৰ অকণমান মানে কিবা অসুবিধা হৈ গ'ল, সেয়াই লেট হৈছে আৰু যিহেতু ৰাতিপুৱাকৈ দিম বুলি ক'লোঁ সেইকাৰণে ৰাতিটোৰ ভিতৰতে মানে গুঠি শেষ কৰিবই লাগিব আৰু এটা ছাইড দহি বাচি মেলিয়ে গৈছিলোঁ আৰু এটা ছাইডতহে আছিলে কিন্তু দেই। আৰু এয়া চাওকচোন শেষ হ'ল দহি বাচি মেলি। তো ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে মানে জনাবচোন আৰু এয়া যেনেকুৱা ফুল আছিলে মানে কালাৰফুল তেনেকৈ দিছোঁ দহিটো দেই। তো সেয়াই ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি